हेलो स्टूडेंट्स आमार जो हायर सेकेंडरी परीक्षार कथा कौ हायर सेकेंडरी मात्र 10 दिन आछे और जो मेट्रिकर कथा कौ मेट्रिकले प्राय आमार 13-14 दिन आछे तो ये 13-14 माने 10 दिनत आमी 10 एज ए होल 10 दिन डिसकास करिम तो ये 10 दिनत आमी किदर प्रिपारेशन करिब লাগিব हेखिनि कथा आज डिसकास करिब गय आछो तो प्रथमते आमी चाब লাগিব जे आमार रिविजन कमप्लीट होइसे नाइ যদি रिविजन कमप्लीट होआ नाइ आमी रिविजनखिनि प्रथमते कमप्लीट करि लब লাগিব कारण रिविजन कमप्लीट करिहे आमी মানে এক্সামলৈ প্ৰিপাৰেচনটো ভাল হ'ব ৰিভিজন কমপ্লিট কৰিলেহে গতিকে ৰিভিজনটো আমি কমপ্লিট কৰি লম যাৰ যাৰ হোৱা নাই তোমালোকে ৰিভিজন কমপ্লিট কৰা আৰু বহুতে হয়তো মই কোৱাৰ দৰে আগত তেওঁলোকে টেষ্ট পেপাৰখিনি সলভ কৰি আছে সদায় এখনকে আৰু যিসকলৰ ৰিভিজন কমপ্লিট হৈ গৈছে তোমালোকে ট্ৰাই কৰা যে দুখনকে ট্ৰাই কৰা সদায় যাতে তোমালোকে দুখনকে বা তিনিখনকে টেষ্ট পেপাৰ সলভ কৰিব পাৰা যিমান বেছি টেষ্ট পেপাৰ সলভ কৰিবা সিমানে কনফিডেন্স বাঢ়িব আৰু লগতে তোমালোকৰ এক্সামৰ যোনটো ফিয়াৰ আছে ভয় যোনটো আছে সেইটো নাইকিয়া হ'ব আৰু যিসকলে একেবাৰে ষ্টাৰ্টে কৰা নাই মাত্ৰ জাস্ট ষ্টাৰ্ট কৰিছে তেওঁলোকে বুজি পোৱা নাই যে কি পঢ়িম কি নপঢ়িম তোমালোকে সিলেবাসখন লোৱা সিলেবাসৰ পৰা তোমালোকে কিটামান চেপ্টাৰ চুজ কৰি লোৱা যে এইকেইটামান চেপ্টাৰ পঢ়িম আৰু এইকেইটা চেপ্টাৰ পঢ়িলে মোৰ এট লিষ্ট পাছিং মাৰ্কটো আহি যাব তেনেকৈ সিলেকশ্যন কৰি তাৰপিছত তোমালোকে পঢ়া চাবা তোমালোকৰ মানে পঢ়া হৈ যাব মানে পাছিং মাৰ্ক এট লিষ্ট তোমালোকে পাই যাবা যিসকলে একেবাৰে পঢ়াই নাই পাছিং মাৰ্ক নহয় অলপ বেছি পাবা কিন্তু চেপ্টাৰ কমপ্লিট কৰিব লাগিব আৰু লগতে এমচিকিউ খিনি তোমালোকে প্ৰেক্টিছ কৰি যাবা যিসকলে এইচএছএলসি দিবলৈ গৈ আছে ইয়াৰ পিছতে আমি এই কিৰত এটা বস্তু ধ্যান দিব লাগিব টাইম মেনেজমেন্ট কৰিব যাওতে আমাৰ এটা ডাঙৰ প্ৰবলেম হৈ যায় এক্সামত বহুতৰে টাইম মেনেজমেন্টৰ কাৰণে তেওঁলোকৰ কিছুমান কোৱেশ্চন আনসাৰ কৰিব বাকি থাকি যায় গতিকে যেতিয়া তোমালোকে টেষ্ট পেপাৰ সলভ কৰি থাকিবা টাইমটো কিন্তু খুবেই এটা মানে ভালকে মন দিবা যে তোমালোকৰ 3 ঘণ্টা দিয়া এক্সামত হয় কিন্তু আমি এতিয়া ট্ৰাই কৰিব লাগিব যে আমি পেপাৰখন আমাৰ হাতত তেতিয়া কি কৈছে কৰিবলৈ স্যাম্পল পেপাৰ হিচাপে ক'বলৈ গ'লে আমাৰ টেষ্ট পেপাৰখন আছে তো টেষ্ট পেপাৰ বা হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আছে তো সেই কোৱেশ্চন পেপাৰ সলভ কৰোতে তোমালোকে এটা বস্তু ধ্যান দিবা যে 3 ঘণ্টাৰ কোৱেশ্চন পেপাৰখন আমি 2.5 ঘণ্টাত শেষ কৰিব লাগিব তো সেইটো টাৰ্গেটত যদি তোমালোকে 2.5 ঘণ্টাত কমপ্লিট কৰিব পাৰা তেন্তে খুবেই ভাল হ'ব এক্সামৰ কাৰণে আৰু হ্যান্ডৰাইটিং স্পিডৰ ক্ষেত্ৰতো চাবা আৰু হ্যান্ডৰাইটিং লিখোতেও চাবা যে হ্যান্ডৰাইটিং খিনি স্পষ্ট হৈছে না সেইখিনি ওপৰত কাম কৰিব লাগিব লগতে এইকিনত থকা আমাৰ ডাউটস যদি আমি টেষ্ট পেপাৰ কৰোতে বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কৰোতে কিছুমান ডাউটস যদি থাকি গৈছে সেই ডাউটস খিনি আমি আমাৰ টিচাৰকে হক বা কোনোবা যদি তেনেকুৱা ব্যক্তি আছে তেওঁক খুদি আমি ডাউট খিনি ক্লিয়াৰ কৰি ল'ব লাগিব কাৰণ আমি যদি ডাউট বিলাক লৈ যাম চাবা সেই যে ডাউট বিলাক থাকি যায় সেই ডাউটছৰ পৰা তোমালোকে কিন্তু কোৱেশ্চন আহে তোমালোকে ভাবিও যায় ইমান টান কোৱেশ্চন আহিব নেকি কিন্তু ডাউটফুল টপিক বিলাক কিতাপৰ ডাউটফুল টপিক বিলাক সদায় তোমালোকে কিবা যদি কোৱাৰ পইণ্ট এৰি গৈছা তোমালোকে সুধিব পাৰা নিজৰ টিচাৰক আৰু তেওঁলোকে নিশ্চয় তোমালোকক সহায় কৰিব কিন্তু ডাউটছ খিনি ক্লিয়াৰ কৰাটো খুবেই প্ৰয়োজন পিছতে এইকেইদিন আমি আমাৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিব লাগিব কাৰণ স্বাস্থ্য যদি বেয়া হৈ যায় এইকেইদিনত বহুত পঢ়া ক্ষতি হৈ যাব আৰু এক্সামত আমি এপিয়াৰ হ'ব নোৱাৰিম গতিকে স্বাস্থ্যৰ প্ৰতি খোৱা বোৱাৰ ক্ষেত্ৰত অলপ ধ্যান দিবা যাতে মানে হেলদি খানা খাব পৰা বেছি নাখাবা হেলদি খানা খাবা আৰু বেছি নাখাবা গতিকে নিজৰ মেইনটেইন কৰি যোৱা নিজৰ স্বাস্থ্যটো বেছি বাহিৰত ওলাই যাব নালাগে বেছি বাহিৰত গ'লে কি হ'ব মনটো বেলেগলৈ গুচি যাব এক্সামৰ সময়ত এট লিষ্ট এই কেইদিন ঘৰত থাকিবলৈ ট্ৰাই কৰা বেছি বাহিৰত ওলাই যাব নালাগে এনে ধৰা চোতালত গৈছো অলপ সময় জাস্ট কথা হেৰি কৰিছো তো সেইটো বেলেগ কথা সেইটো কৰিব পাৰা কিন্তু বেছি মানে বাহিৰত যাব নালাগে ঘৰতে তোমালোকে ট্ৰাই কৰা যে তোমালোকৰ যিমানখিনি সময় তোমালোকে পোৱা সেইখিনি অলপ ভালদৰে ইউটিলাইজ কৰি পঢ়াত লগাবলৈ তাৰ পিছতে কথা যে আমাৰ যেহেতু সেই সময় গতিকে আমাৰ মাইণ্ডত আমাৰ ধাৰণাত প্ৰত্যেকটা চেপ্টাৰৰ কিতাপ এখনৰ প্ৰত্যেকটা চেপ্টাৰৰ আমাৰ এটা মাইণ্ড মেপ বনাব শিকিব লাগিব মাইণ্ড মেপটো কেনেকুৱা হ'ব যেনেকৈ আমি যদি ইংলিছৰ ক্লাছ 10 ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰটো আমি ধৰো যে এই লেটাৰ টু গড এই লেটাৰ টু গডৰ মই এটা ক্যাৰেক্টাৰ ধৰিছো লেন্সো তো লেন্সো কোন আছিল লেন্সো এজন ফাৰ্মাৰ আছিলে তেওঁৰ ফ্যামিলিত কোন আছিলে তেওঁ কি কৰিছিলে তো তেনেকুৱা ধাৰণাবিলাক আমি লৈ পেলাই প্ৰত্যেকটা চেপ্টাৰৰ কিছুমান থাকে ন বলে এইখিনি মেইন পইণ্টছ কিছুমান তো সেই মেইন পইণ্টছখিনি এটা মাইণ্ড মেপৰ জৰিয়তে আমি বনাই আমি কি কৰিব লাগিব সেইখিনি এক্সামত এপ্লাই কৰিব লাগিব মানে কি হয় কেতিয়াবা কি হয় আমাৰ চেপ্টাৰবিলাক খেলিমেলি লাগি যায় কোৱেশ্চন এটা চালো যে কোনটো চেপ্টাৰ পৰা আহিছিলে তো কোৱেশ্চন এটা পালো আমি এটো কোৱেশ্চন ক'ৰ পৰা আহিছিলে তো তেনেকুৱা কিছুমান প্ৰবলেম হৈ যায় তো সেইবিলাকৰ কাৰণে মই কৈছো তোমালোকে এই যে ৰিভিজন কৰি আছা ৰিভিজন কৰোতে সেইটো এটা খেয়াল ৰাখিবা যে মই চেপ্টাৰটো পঢ়িছো হয় তো চেপ্টাৰটোৰ মোৰ এটা মাইণ্ড মেপ আছে নাই মানে চেপ্টাৰটোৰ বিষয়ক এই চেপ্টাৰটো কি আছে না আছে সেইটো বিষয়ক আমাৰ থুলমূল ধাৰণা আছে নাই সেইটো তোমালোকে এবাৰ নিজকে প্ৰশ্ন কৰি চাবা আৰু থুলমূল ধাৰণাটা আমাৰ ল'বই লাগিব হয়তো যে এতিয়া ৰুটিন ফলো কৰিম নে নকৰিম এতিয়া চোৱা লাষ্ট আমাৰ 10 ডেজ আছে আমি কি কৰিব লাগিব এই যে 5 to 6 ডেজ আছে সেইখিনি আমি কি কৰিম বেলেগ সাবজেক্ট পঢ়িব পাৰো বেলেগ সাবজেক্ট আমি 5 to 6 ডেজ লাগে আমি বেলেগ সাবজেক্ট পঢ়িম পঢ়াৰ লগতে আমি এটা কি কৰিম আমাৰ ধৰা ক্লাছ 10 সকলৰ কথা কৈছো যে আমি সদায়
সদায় প্ৰেক্টিছ কি কৰিম মেথছ আৰু ইংলিছ গ্ৰামাৰ হ'ব পাৰে কম্প্ৰিহেনশ্যন হ'ব পাৰে তো এইটো ৰুটিন সদায় ৰাখিম আমি যে আমি বেলেগ যি চেপ্টাৰ নপঢ়োঁ কিয় এই 6-7 দিনত আমি কি কৰিম মেথছ আৰু ইংলিছ গ্ৰামাৰটো সদায় আমাৰ ৰুটিনত আমি ৰাখিম এতিয়া তোমালোকৰ ইচ্ছা তোমালোকে ৰুটিন বনাবও পাৰা নবনাবও পাৰা তোমালোকৰ হয়তো লাইক তোমালোকৰ ধৰা যোনখিনি বাকী আছে এতিয়াও ধৰা কোনোবা হয়তো কাৰোবাৰ ছ'চিয়েল বাকী থাকিব পাৰে কাৰোবাৰ ছায়েন্স বাকী থাকিব পাৰে তো সেইখিনিত বেছি সময় দি ট্ৰাই কৰা যে এই 6-7 দিনতে যিমানখিনি পঢ়িব আছে সেইখিনি শেষ কৰিবলৈ কাৰণ আমাৰ লাষ্ট যি 4 দিনমান থাকিব মানে লাষ্ট আমাৰ 4-5 দিন থাকিব সেই 4 দিনত কি কৰিব লাগিব আমি ইংলিছ পঢ়িব লাগিব হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত ইংলিছ আছে প্ৰথম এক্সাম আৰু এইচএছএলচি ক্ষেত্ৰতো ইংলিছে প্ৰথম এক্সাম আছে গতিকে আমি ট্ৰাই কৰিব লাগিব যে ফাৰ্ষ্ট এক্সামটো আমাৰ খুব বেষ্ট হ'ব সেইটো টাৰ্গেট ল'ব লাগিব যে ইংলিছটো আমাৰ আটাইতকৈ বেষ্ট হ'ব ইংলিছটো ভাল হোৱাৰ লগে লগে বাকী এক্সামো তোমালোকৰ ভাল হৈ যাব কেনেকৈ ভাল হ'ব যেতিয়া তোমালোকে ইংলিছ এক্সামটো পজিটিভ মাইণ্ডেৰে যাবা যে মোৰ ইংলিছ গোটেইখিনি পঢ়া হৈ আছে মই এটা ভাল এক্সাম দিবলৈ গৈ আছোঁ যেতিয়া ভাল হ'ব ইংলিছ এক্সামটো ছেল্ফ কনফিডেন্স বাঢ়িব নেক্সট এক্সাম পঢ়িবলৈ তোমালোকৰ আৰু উৎসাহ পাবা কিন্তু প্ৰথম এক্সাম যদি বেয়া হয় তোমালোকৰ নিজৰ বেয়া লাগি থাকিব পিছৰ এক্সামবিলাকত তোমালোকে ভয় দিবলগীয়া হ'ব যে মোৰ এক্সাম বেয়া হ'ব নেকি মোৰ নোৱাৰিম নেকি তেনেকুৱা এটা এটিটিউড আহি যাব গতিকে ফাৰ্ষ্ট এক্সামটো টাৰ্গেট কৰা যে বেষ্ট এক্সাম হ'ব লাগে ইংলিছ এক্সামটো তোমালোকৰ বেষ্ট এক্সাম হ'ব লাগে সেইকাৰণে মই সেইকাৰণে ক'লোঁ যে তোমালোকে এই যি 10 দিনৰ ভিতৰত যি 6 দিনমান ধৰা তোমাক বেলেগ 6-7 দিন তোমালোকে পঢ়িব পাৰা বেলেগ ছাবজেক্ট কিন্তু 3 দিন বা 4 দিন তোমালোকে কি কৰিবা ইংলিছৰ কাৰণে ৰাখিব লাগিব কথা এটা ক'ব পাহৰিছোঁ যে তোমালোকে এইকেইদিন কিন্তু টোপনি ক্ষতি নকৰিবা যিমান পাৰা টোপনি ক্ষতি নকৰাকৈ পঢ়িব চেষ্টা কৰা কাৰণ টোপনি ক্ষতিয়ে কি কৰে আমাৰ ব্ৰেইনত মানে তাক ৰেষ্ট নিদিয়ে আৰু ব্ৰেইনে ৰেষ্ট নাপালে আমাৰ পঢ়া শুনাটো মন নবহে গতিকে টোপনি একেবাৰে ক্ষতি নকৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া যাতে ষ্ট্ৰেছ ফ্ৰী হৈ পেলাই তোমালোকে এক্সাম দিব পাৰা বোলে মই পঢ়ি আছোঁ এক্সামৰ আগত মোৰ টোপনি ক্ষতি কৰি আছোঁ বা তেনেকুৱা কিবা কাম কৰি আছোঁ যাৰ ফলত কি হৈছে মোৰ এক্সামৰ আগত গা বেয়া হৈ গ'ল তেতিয়াতো চব পঢ়া শুনা এনেই যাব গতিকে টোপনি ক্ষতি নকৰাকৈ সেইবুলি একেবাৰে বহুত মানে 8-9 ঘণ্টা শুই দিছোঁ তেনেকুৱাও নহয় কিন্তু লাইক 6 বা 7 ঘণ্টা শুব পাৰা গোটেই দিনটোত তো সেইখিনি কৰি পেলাই তোমালোকে এক্সাম প্ৰিপেৰেশ্যন কৰা আৰু বেছি ষ্ট্ৰেছ নল'বা ইমান ভয় খাবলগীয়া একো নাই যিমানখিনি তোমালোকে পঢ়িছা ভালেই হ'ব ৰিজাল্ট ভালেই হ'ব তোমালোকৰ আৰু ভাল মাৰ্কছে পাই পেলাই তোমালোকে পাছ কৰিব পাৰিবা জাষ্ট ষ্ট্ৰেছ ইমান লৈ থাকিব নালাগে ভালদৰে পঢ়ি যোৱা আৰু কোনো ধৰণৰ সেইটো নাভাবিবা যে মই নোৱাৰিম নেকি বা মানে নহ'ব নেকি সদায় পজিটিভ মাইণ্ড লৈ পেলাই যদি এইকেইদিন ভালদৰে পঢ়িছা তোমালোকে নিশ্চয় পাৰিবা তোমালোকৰ নিশ্চিতভাৱে ভাল ৰিজাল্ট এটা হ'ব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আশা কৰিছোঁ এইখিনি কথা ফ'ল' কৰিলে তোমালোকৰ এক্সাম যি আগন্তুক আহি আছে তোমালোকৰ এক্সাম নিশ্চিতভাৱে ভাল হ'ব তো ইতিমধ্যে তৰফৰ পৰা ক্লাছ 10ৰ টেষ্ট পেপাৰৰ 25+ কুৱেশ্যন পেপাৰ কালেক্ট কৰি এখন MCQখিনি ছল্ভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে যদি তোমালোকৰ লাগে তোমালোকে ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছত দিয়া আছে তাত চাই তোমালোকে কালেক্ট কৰিব পাৰা এণ্ড আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং কেলা